নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজলৈ বহু দিনৰ মূৰত মই হাছান ছাৰে পুনৰ ভুমুকি মাৰিছোঁ আৰু ইমান দিনে ভিডিঅ' দি থকা নাছিলোঁ যদিও আপোনালোকৰ সকলোৰে ছাবস্ক্ৰাইববিলাক বৃদ্ধি হৈ গৈ থকা দেখি মই পুনৰ উৎসাহ পাইছোঁ আৰু এতিয়াৰ পৰা মনস্থ কৰিছোঁ যে ক্লাছ 9 আৰু 10 বিশেষকৈ ক্লাছ 9 আৰু 10 ইংৰাজীৰ যি দুখন টেক্সট বুক আছে সেই টেক্সট বুক দুখনৰ লেছনবিলাক মই ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম লগতে গণিত বিজ্ঞানৰ সেইবিলাকতো থাকিবই আৰু আজি মই বাছি লৈছোঁ ক্লাছ 10 ফাৰ্ষ্ট ফ্লাইটৰ যিটো প্ৰথম লেছন আছিলে এ লেটাৰ টু গড আৰু সেই লেছনটোৰ বিষয়ে আজি আমি কিছু কথা পাতিম লেছনটোৰ বিষয়ে লেছনটোত কিহৰ কথা কৈছে কি বুজাব বিচাৰিছে সেই গোটেইখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব গতিকে দীঘলীয়া ভিডিঅ' দেখিলেতো আমাৰ সকলোৰে আমনি লাগে গতিকে দুটা বা তিনিটা খণ্ডত মই গোটেই গল্পটো শেষ কৰিবলৈ চেষ্টা কৰিম দেখা পাইছা দ্য এ লেটাৰ টু গড দ্য ফাৰ্ষ্ট ফ্লাইট নামৰ এই টেক্সট বুকৰ প্ৰথমটো লেছন এ লেটাৰ টু গড এতিয়া কথা হ'ল লেটাৰ টু গড আমি সবেই জানো ভগৱানলৈ এখন চিঠি কি বুজাব বিচাৰা আছে এই লেছনটোৰ দ্বাৰা প্ৰথমতে দিয়া আছে বিফৰ ইউ ৰিড বুলি মানে পঢ়াৰ আগতে আমাক কিবা এটা কথা ক'ব বিচাৰিছে যিয়ে কিতাপখন লিখিছে প্ৰণয়ন কৰিছে তেওঁলোকে গল্পটো পঢ়াৰ আগতে আমাক কিবা এটা ক'ব বিচাৰিছে কি ক'ব বিচাৰিছে আমি অলপমান পঢ়ি চাওঁ দিয়া আছে দে চে ফেইথ কেন মুভ মাউণ্টেইনছ সিহঁতে কয় যে বিশ্বাসে পৰ্বত এখনকো স্থানান্তৰ কৰি দিব পাৰে আৰু আমি বহুতেই বিশ্বাসে আদিমূল এনেকুৱা ধৰণৰ কিছুমান ফকৰা যোজনা ব্যৱহাৰ কৰোঁ জতুৱা ঠাঁচ ব্যৱহাৰ কৰোঁ যিবোৰেৰে আমি ক'ব বিচাৰোঁ যে বিশ্বাসৰ দ্বাৰা আমি যিকোনো কাম যিকোনো অসম্ভৱকো সম্ভৱ কৰিব পাৰোঁ বুলি কোৱা হয় গতিকে সেই প্ৰথম লাইনটোৰ দ্বাৰা আমাক সেইটোৱে কোৱা হৈছে যে দে চে সিহঁতে কয় মানে মানুহে কয় যে বিশ্বাসে পৰ্বত এখনকো সলাই দিব পাৰে তাৰ স্থান সলনি কৰি দিব পাৰে তাৰপিছত কি কৈছে বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন কিন্তু আমি কিহৰ ওপৰত বিশ্বাস কৰা উচিত দিছ ইজ দ্য কুৱেশ্যন দিছ ষ্টৰি ডেলিকেটলি প'জেছ এই প্ৰশ্নটোকে আমাৰ এই ষ্টৰিটোৱে এই গল্পটোৱে অতি সূক্ষ্মভাৱে আমাৰ আগত উপস্থাপন কৰিছে যে আমি কাৰ ওপৰত বিশ্বাস কৰিব লাগে বিশ্বাসে কেনেদৰে পৰ্বত এখনকো সলাই দিব পাৰে ইয়াত পৰ্বত সলোৱা কথা নিশ্চয় নাই কাৰণ বিশ্বাসেৰে আপুনি কেনেকৈ পৰ্বত সলাব এইটো প্ৰতীকাত্মক ৰূপত ব্যৱহাৰ কৰা হৈছে হয়নে নহয় লেঞ্চো ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড হুৱেন হিজ ক্ৰপছ আৰ ৰুইণ্ড লেঞ্চো এজন খেতিয়ক ইয়াত এজন খেতিয়কৰ কথা কোৱা হৈছে যিজন লেঞ্চো ফটোখন দেখিছা এই লেঞ্চোৰ খেতিপথাৰ লেঞ্চো এজন খেতিয়ক যিয়ে তেওঁৰ হুৱেন হিজ ক্ৰপছ আৰ ৰুইণ্ড যাৰ শস্যবিলাক নষ্ট হৈ গৈছিল সেই খেতিয়ক এজনৰ কাহিনীৰে আমাৰ এই কাহিনীটো বনোৱা হৈছে আস্কিং ফৰ 100 পেছছ কি কৰিছিল লেঞ্চো যাৰ খেতিপথাৰখন নষ্ট হৈ গৈছিল তাৰ শস্যবিলাক যাৰ নষ্ট হৈ গৈছিল তেওঁ ভগৱানলৈ এখন চিঠি লিখিছে আস্কিং ফৰ 100 ৰুপিজ 100 পেছছ লেঞ্চো যিখন দেশত থাকে তাত পইচাক পেছছ বুলি কয় আমি যেনেদৰে টকা বুলি কওঁ গতিকে লেঞ্চোৱে 100 টকা বিচাৰি 100 পেছছ বিচাৰি ভগৱানলৈ এখন চিঠি লিখিছে কাৰণ লেঞ্চোৰ শস্যবিলাক নষ্ট হৈ গৈছে ডাজ লেঞ্চোজ লেটাৰ ৰিচ গড প্ৰশ্ন কৰিছে আমি এতিয়াও নাজানো কাৰণ আমাক কৈছে যে লেঞ্চোৱে এখন চিঠি লিখিছে লেঞ্চোৰ চিঠিখনে ভগৱানলৈ গৈ পাবনে ডাজ লেঞ্চোজ লেটাৰ ৰিচ গড ভগৱানলৈ গৈ পাবনে ডাজ গড চেণ্ড হিম দ্য মানি ভগৱানে বাৰু লেঞ্চোলৈ পইচাখিনি পঠাবনে তোমাৰ মনে কি কয় কমেণ্ট কৰি দিয়াৰ লগে লগে তোমাৰ মনে কি কয় আৰু বহুতে লেছনটো পঢ়িছা যিসকলে পঢ়িছাতো গমেই পাইছা ভগৱানে লেঞ্চোলৈ পইচা পঠাবনে থিংক হোৱাট ইউৰ answers to these questions would be and guess how the story continues before you begin to read it মানে এই ষ্টৰিটো পঢ়াৰ আগতে নিজকে অলপ প্ৰশ্ন কৰিব দিছে এই কথাবিলাক যে কেনেকুৱা হ'ব লেঞ্চোৱে যদি সঁচাই তেওঁৰ শস্যবিলাক নষ্ট হৈ গৈছিল যদি ভগৱানলৈ চিঠি এখন লিখিছিল কেনেকুৱা হ'ব পাৰে কাহিনীটো ভগৱানে উত্তৰ দিব নে কি হ'ব নে লেঞ্চোৱে কাৰোবাৰ গালি খাব নে লেঞ্চোৱে কাৰোবাৰ ঠাট্টা খাব কোনোবাই লেঞ্চোক হাঁহিব কি হ'ব অনুমান কৰিব দিছে আৰু অনুমানখিনি লৈ আমি গল্পটোৰ মাজেৰে আগবাঢ়ি যাম তাৰপিছত চাম আমাৰ অনুমানবিলাক কিমানখিনি মিলিছে এই বিশ্বাস বোলা বস্তুটো আমাক লাগে জীৱনত কিন্তু সেই বিশ্বাসে কেতিয়াবা আমাৰ জীৱনত কি কৰিব পাৰে ধ্বংস মাতি আনিব পাৰে হয়নে নহয় ধৰি লোৱা আমাৰ কিছুমান বিশ্বাসী বন্ধু থাকে সেই বিশ্বাসী বন্ধুবিলাকক আমি চকু মুজি কিছুমানক বিশ্বাস কৰিব পাৰোঁ
যদি সি কয় যে অমুকত ৰাতি 12 বজাত আমি গ'লেও আমাৰ ভয় নালাগে লেঞ্চুৰ সেনেকুৱা বিশ্বাস আছিল কাৰ ওপৰত ভগৱানৰ ওপৰত যে ভগৱানে লেঞ্চুৰ কেতিয়াও অপকাৰ কৰিব নোৱাৰে ভগৱানক যি খোজা যায় সেয়ে ভগৱানে দিয়ে গতিকে তাৰ পিছত ইয়াত এক্টিভিটি বুলি কিবা অলপ দিছে সেইখিনি তোমালোকে পঢ়ি ল'বা ডাকঘৰত যাব দিছে ডাক টিকট কি বস্তু চাব দিছে এইবিলাক মানি অৰ্ডাৰ কেনেকৈ কৰে এই কথাবিলাক জানিব দিছে যিখিনি এক্টিভিটি হয় সেইখিনিতো এক্টিভিটি আমি ইয়াত কৰিব নোৱাৰিম গতিকে তোমালোকে অলপ পঢ়ি চাবা তাৰপিছত নাইবা এদিন এনেই ডাকঘৰলৈ গৈ ডাকঘৰত কিদৰে কামবিলাক কৰা হয় আগতেতো সকলো ডাকঘৰে আছিল এতিয়া মোবাইল হ'ল হোৱাটছআপ হ'ল ইনষ্টাগ্ৰাম ফেচবুক হ'ল গতিকে আমি ডাকঘৰলৈ গৈ তোমালোকে কেতিয়াবা ওচৰৰ ডাকঘৰলৈ গৈ যিজন ডাকৱাল থাকে পোষ্টমাষ্টাৰ থাকে সেইজনৰ লগত কথা পাতিবা ধুনীয়াকৈ বুজাই দিব কথাবিলাক আমি এতিয়া মূল লেচনটোলৈ আগবাঢ়িছোঁ এই লেচনটো লিখিছিলে G.L. ফুয়েন্স নামৰ এজন সাহিত্যিকে ইয়াত মই পেৰেগ্ৰাফবিলাক দি দিম আৰু তোমালোকে তাত লাইন বাই লাইন চাই যাবা The house, the only one in the entire valley, set on the crest of a low hill. ইয়াৰ লগে লগে কাষত ক্ৰেষ্ট বুলি যিটো শব্দৰ অৰ্থ দিছে ইয়াত গতিকে সেই ক্ৰেষ্টৰ শব্দৰ অৰ্থটো ইংৰাজীতে মনত ৰাখিবা অসমীয়াটোতো মনত ৰাখিবই লাগিব ইংৰাজীটো মনত ৰাখিলে হ'ল ক্ৰেষ্ট মানে টপ অফ এ হিল কি কৈছে দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি সেই সমগ্ৰ উপত্যকাটোৰ একমাত্ৰ এটা ঘৰ আছিল যিটো ঘৰ ছেট মানে কি থিয় এনে ছেট মানে কি বহিছিল হয়নে নহয় কিন্তু ইয়াত ঘৰে বহে নেকি ঘৰেতো নবহে গতিকে ঘৰটো কি হৈ আছে গাড়ী এখন গ'ল মই যিটো ভিডিঅ' বনাই আছোঁ যিটো ৰুমত সেই ৰুমটো ৰাস্তাৰ কাষতে আছে গতিকে অলপ নইজ হ'ব মই যিমান পাৰোঁ ঘৰত এক্সট্ৰা ৰুমত মই চেষ্টা কৰিম বনাবলৈ পিছত চা ঘৰটোতো বহিব নোৱাৰে ন তাৰমানে ঘৰটো স্থাপিত ক'ত স্থাপিত অন দ্য ক্ৰেষ্ট অফ এ ল হিল এখন চাপৰ পাহাৰৰ ক্ৰেষ্ট মানে টপ অফ এ হিল সেই চাপৰ পাহাৰৰ টিলাত ঘৰটো অৱস্থিত আছিল ইয়াৰ এটা ঘৰ আছিল টিলা বুলি ক'লে আমি দূৰৰ পৰা টিলা দেখিব ওচৰত গ'লে এইখিনি অলপ সমান ঠাই গতিকে ইয়াত লেঞ্চৰ ঘৰটো আছিল So from this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. From this height এই উচ্চতাৰ পৰা one could see কোনো এজন ব্যক্তিয়ে দেখা পাইছিল চাব পাৰিছিল the river নদীখন মানে কি পাহাৰৰ কাষত কৰবাত নদী এখন আছে ইফালে নদী এখন আছে হয়তো নদীৰ পাৰত কি আছে ইয়াত মাকৰ খেতিবিলাক আছে লেঞ্চৰ খেতিবিলাক আছে ইফালে এখন কি আছে নদী আছে গতিকে ফ্ৰম দিছ হেইট এই উচ্চতাৰ পৰা এজন ব্যক্তিয়ে নদীখন চাব পাৰিছিল এণ্ড দ্য ফিল্ড আৰু পথাৰখন চাব পাৰিছিল অফ ৰাইপ কৰ্ণ পকা কৰ্ণ পপকৰ্ণ মানে কি জানা নহয় পপকৰ্ণ গতিকে পকা মাকৈৰ খেতিখন এজন ব্যক্তিয়ে ইয়াত যদি এই ঘৰটোৰ পৰা ধুনীয়াকৈ চাব পাৰিছিল য'ত পকা মাকৈবিলাক ধুনীয়াকৈ আছিল লগতে ফুলো আছিল ডটেড উইথ ফ্লাৱাৰ্ছ ফুলো ফুলি আছিল যিবিলাকে কি কৰিছিল ডেট অলৱেজ যিবিলাকে সদায় কি কৰিছিল প্ৰতিজ্ঞা কৰিছিল এ গুড হাৰ্ভেষ্ট এটা এখন ধুনীয়া খেতিৰ প্ৰতিজ্ঞা কৰিছিল ধুনীয়াকৈ ফুল ফুলিলে আমি গম পাওঁ নাই এবাৰ খেতি ভাল হ'ব গতিকে ইয়াত ফুলি থকা সেই ফুলবিলাকে ধুনীয়া খেতি এখনৰ প্ৰতিজ্ঞা কৰিছিল দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ কিন্তু পৃথিৱীক প্ৰয়োজন হোৱা একমাত্ৰ বস্তুটো আছিল ডাউনপ'ৰ মানে ধাৰাসাৰ বৃষ্টি এজাক ধাৰাসাৰ বৃষ্টিৰ প্ৰয়োজন আছিল এই পথাৰখনক এজাক ধাৰাসাৰ বৃষ্টিৰ প্ৰয়োজন আছিল অৰ নাইবা এটলিষ্ট এ শ্বাৱাৰ নাইবা অন্তত এজাক কিনকিনীয়া বৰষুণ হ'লেও আমাৰ এই পথাৰখনক লাগিছিল কাৰণ শুকাই গৈছিল পাইছা বুজি এখন খেতি পথাৰ আছিল এটা উপত্যকাত এণ্টায়াৰ ভেলি এটা সমগ্ৰ উপত্যকা এটাত গোটেই উপত্যকাটোত এখন সৰু চাপৰ পাহাৰ আছিল সেই পাহাৰৰ টিলাত শৃংগত শিখৰত ক্ৰেষ্ট দ্য টপ অফ এ হিল তাত কি আছিল এটা ঘৰ আছিল যিটো ঘৰৰ পৰা পথাৰখন ধুনীয়াকৈ চাব পাৰি আৰু নদীখন চাব পাৰি পথাৰখনত ফুলবিলাক মাকৈবিলাক আছিল লগতে ফুলবিলাকো ফুলি আছিল ফুলবিলাকে এখন ধুনীয়া খেতিৰ প্ৰতিজ্ঞা কৰিছিল আৰু এই পথাৰখনক মাত্ৰ এক প্ৰয়োজন আছিল এজাক ধাৰাসাৰ বৃষ্টিৰ নাইবা অন্তত এজাক কিনকিনীয়া বৰষুণ হ'লেও পথাৰখনক প্ৰয়োজন আছিল এইখিনিতো বুজি পাইছা তাৰপিছত থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চো হু নিউ হিজ ফিল্ড ইণ্টিমেটলি had done nothing else but see the sky towards the northeast throughout the morning গোটেই ৰাতিপুৱাটো ধৰি লেঞ্চো যিয়ে who knew his fields intimately যিয়ে তেওঁৰ পথাৰখনক বহুত ভালদৰে জানে
খেতিয়ক এজনে নিজৰ পথাৰখনৰ কথা ভালদৰে জানিবনে নাই নিশ্চয় জানিব গতিকে লেঞ্চুৱে সিদিনা ৰাতিপুৱাৰে পৰা ইয়াত লেঞ্চু ফটোখন দেখাই পাইছা পথাৰত আছে যে লেঞ্চুৱে সিদিনা ৰাতিপুৱাৰে পৰা সেই পথাৰখন যিজনে বহুত ধুনীয়াকৈ নিজৰ পথাৰখনৰ বিষয়ে জানিছিল তেওঁ লেঞ্চু হেড ডান নাথিং একোৱে কৰা নাছিল ইলছ বেলেগ একোৱে কৰা নাছিল কিন্তু কি কৰিছিল বাট সি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট মানে কি উত্তৰ যদি ইফালে হয় ইফালে নৰ্থ ইষ্ট সাউথ ওয়েস্ট নৰ্থ ইষ্ট তে লেঞ্চুৱে কি কৰিছিল বেলেগ একো কাম কৰা নাছিল গোটেই ৰাতিপুৱাটো ধৰি লেঞ্চুৱে উত্তৰ পূব ফালে চাই আছিল Now we're really going to get some water woman লেঞ্চুৱে সেই চাই পথাৰখন চাই ঘৈণীয়েকক কৈছে হে ৰাখুনি জানে এইবাৰ আমি চাগে অলপ বৰষুণ পাম we are really going to get some water আমি চাগে অলপ পানী পাবলৈ গৈ আছো মানে বৰষুণ দিব যেন লাগিছে লেঞ্চুৱে পথাৰখনৰ পৰা চাইছে হে ৰাখুন ছ আমাৰ এইবাৰ অলপ বৰষুণ দিব যেন লাগছে এনেকৈ লেঞ্চুৱে নিজৰ ঘৈণীয়েকক কৈছে the woman who was preparing supper replied এই মহিলাগৰাকী যিয়ে চাপৰ মানে নিশাৰ ভোজন তৈয়াৰ কৰি আছিল সেই মহিলাগৰাকীয়ে উত্তৰ দিছিল য়েছ গড উইলিং হয় যদি ভগৱানে ইচ্ছা কৰে আমি কওঁ নহয় ভগৱানৰ ইচ্ছা যে ভগৱানে যদি ইচ্ছা কৰে তেনেহ'লে বৰষুণ দিব পাৰে দ্য ওল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড যিসকল ডাঙৰ ল'ৰা আছিল সিহঁতৰ লেঞ্চুৰ যিবিলাক চাগে বহুত ল'ৰা আছিল লেঞ্চুৰ সন্তান মানে ডাঙৰ ল'ৰাকেইজনে কি কৰিছিল ওল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড পথাৰত কাম কৰিছিল তে সময়টো কি এনেকুৱা হ'ব এই গধূলিৰ অলপ আগে নিশাৰ ভোজন তৈয়াৰ কৰি আছে একেবাৰে গধূলিও হোৱা নাই হয়তো তেনেকুৱা সময়ত লেঞ্চুৱে উত্তৰ পূবৰ ফালে চাই আছিল আৰু ডাঙৰ ল'ৰাবিলাকে পথাৰত খেল খেলি আছিল while the smaller ones were playing near the house আৰু সৰু ল'ৰাবিলাকে কি কৰিছিল ঘৰটোৰ কাষতে খেলি আছিল until the woman called to them all যেতিয়ালৈকে মহিলাগৰাকীয়ে তেওঁলোকক সিহঁতক সকলোকে মতা নাছিল তেতিয়ালৈকে সৰুবিলাকে খেলি আছিল ডাঙৰবিলাকে পথাৰত কাম কৰি আছিল কাম ফৰ ডিনাৰ মানে যেতিয়ালৈকে ভাত খাবা ৰাতিৰ ডিনাৰ মানে কি নিশাৰ আহাৰ খাবৰ কাৰণে যেতিয়ালৈ মতা নাছিল এনেকৈ তেতিয়ালৈকে সিহঁতে তেনেকৈ আছিল ইট ৱাজ ডিউৰিং দ্য মিল ডেট জাষ্ট এজ লেঞ্চু হেড প্ৰেডিক্টেড বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল ইট ৱাজ ডিউৰিং মানে সেই চলি থকা মুহূৰ্তখিনিত চলি থকা সময়খিনিত দ্য মিল যেতিয়া খাদ্য খাইছিল সেই সময়তে কি হৈছিল জাষ্ট এজ লেঞ্চু হেড প্ৰেডিক্টেড মানে ভৱিষ্যতবাণী কৰা বা অনুমান কৰা পূৰ্বানুমান কৰা লেঞ্চুৱে যি পূৰ্বানুমান কৰিছিল ঠিক সেইদৰেই বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিল যেতিয়া লেঞ্চুৱে ৰাতি ভাত খাই আছিল নে কি খাই আছিল ৰাতিৰ আহাৰ খাই আছিল ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূবৰ ফালে হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং হিউজ মানে বহুত বিশাল ডাঙৰ হিউজ মাউণ্টেইনছ মানে কি পৰ্বত মাউণ্টেইনছ অফ ক্লাউডছ মেঘৰ পৰ্বত থাকে নেকি তে বহুত মেঘৰ এনেকুৱা ডাঙৰ মেঘ এই মেঘবিলাক নৰ্থ ইষ্টৰ ফালৰ পৰা ইফালে এপ্ৰ'চিং আহি আছিল লেঞ্চুহঁতৰ ঘৰৰ ফালে আৰু লেঞ্চুৱে সেইটো দেখা পাইছিল In the northeast, huge mountains of clouds could be seen. দেখা পোৱা গৈছিল approaching. The air was fresh. বতাহ জাকি আছিল সতেজ আছিল সজীৱ আছিল and sweet মধুৰ আছিল এজাক বতাহ বলিছিল বতাহ জাক মধুৰ আৰু সতেজ আছিল The man went out for no other reason than to have the pleasure of feeling the rain on his body. The man মানে লেঞ্চুৰ কথা কৈছে লেঞ্চুৱে কোনো কাৰণ নোহোৱাকৈ went out for no other reason অন্য কোনো কাৰণ নোহোৱাকৈ লেঞ্চুৱে কি কৰিছিল ওলাই গৈছিল to have the pleasure of feeling অনুভৱৰ যি আনন্দ সেই আনন্দ উপভোগ কৰাৰ কাৰণে ওলাই গৈছিল the rain on his body তেওঁৰ শৰীৰত পৰা যি বৰষুণ আছে সেই বৰষুণৰ ফিল কৰিবলৈ তেওঁ পথাৰলৈ ওলাই গৈছিল মানে বাহিৰলৈ ওলাই গৈছিল ঘৰৰ বাহিৰলৈ and when he returned he exclaimed আৰু যেতিয়া উভতি আহিছিল তেওঁ আশ্চৰ্য প্ৰকাশ কৰি কৈছিল and when he returned তেওঁ যেতিয়া উভতি আহিছিল ঘৰলৈ he exclaimed these are not raindrops এইবিলাক বৰষুণৰ টোপাল নহয় falling from the sky এইবিলাক আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপাল নহয় they are new coins এইবিলাক নতুন মুদ্ৰা
লেন্সৰ ভাল লাগিছে সি অলপ আগতে তেওঁ বিচাৰিছিল যে বৰষুণ এজাক অহা হ'লে ডাঙৰ বৰষুণ এজাক আৰু তাৰপিছতে ৰাতি ভাত খাই থাকোঁতে লেন্সে বৰষুণ আহিছে লেন্সে বৰষুণত তিতিবলৈ ওলাই গৈছে আৰু আহি পেলাই ঘৰত নিজৰ ঘৈণীয়েকক ল'ৰা ছোৱালীবিলাকক কৈছে যে দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই এইবিলাক আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপাল নহয় এইবিলাক কি নতুন মুদ্ৰা The big drops are 10 cent pieces and the little ones are 5s. ডাঙৰ যিবিলাক বৰষুণৰ টোপাল আছে সেইবিলাক 10 চেণ্টৰ টুকুৰা মানে মুদ্ৰাৰ সেইবিলাক এটা হিচাপ তে আমাৰ যেনে 1 টকা 2 টকা আগতে 8 অনা আছিল 1 অনা 2 অনা 5 পইচা তে লেন্সৰ দেখত চেণ্ট এটা হিচাপ লেন্সে কৈছে যে ডাঙৰ ড্ৰপবিলাক কি আছিল ডাঙৰ টোপালবিলাক আছিল 10 চেণ্ট মানে 10 চেণ্টৰ মুদ্ৰা আৰু সৰুবিলাক আছিল 5 চেণ্টৰ এটা এমসিকিউ তোমালোকৰ এনেকুৱা আহিব পাৰে লেন্সে কৈছিল যে তেওঁৰ মুদ্ৰাবিলাক 10 চেণ্ট আৰু কিমান চেণ্টৰ আছিল 5 চেণ্ট 6 চেণ্ট 7 চেণ্ট 8 চেণ্ট আহি যাব পাৰে যিকোনো ধৰণে এমসিকিউ দিব পাৰে আৰু প্ৰশ্ন কেনেকুৱা হ'ব পাৰে ইয়াত যিটো সেন্টেন্স আছে মই একেলগে কৈ দিওঁ ন set on the crest of a hill crestত আন্ডাৰলাইন কৰি দিব ইয়াতে মিনিং কেইটামান দিব যিটো মিনিং হয় সেইটো তাৰে এটা মিনিং থাকিব কি টপ অফ এ হিল আৰু আমাৰ সেইটোৰ এনসাৰ হ'ব ক্ৰেষ্ট মানে টপ অফ এ হিল With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. He কৰিছিল with a satisfied expression এটা সন্তোষজনক অভিব্যক্তিৰে অভিব্যক্তি মানে কি এক্সপ্ৰেছন মানে কি এই যে মই হাঁহি আছোঁ মোৰ মুখৰ এইটো এটা এক্সপ্ৰেছন তে এটা সন্তোষজনক এক্সপ্ৰেছন অভিব্যক্তিৰে কি কৰিছিল হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ ড্ৰেপড ইন এ কাৰ্টেন অফ ৰেইন এখন যেন বৰষুণৰ চাদৰেৰে আসন্ন হৈ থকা এখন আৱৰি থকা এখন পথাৰ তেনেকুৱাকৈ কি কৰিছিল তাক তুলনা কৰিছিল ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ এই যে পকা যিবিলাক মাকৈ আছিল লগতে তাৰ যিবিলাক ফুল আছিল সেই গোটেইবিলাকক যেন বৰষুণৰ আচ্ছাদনেৰে বৰষুণৰ এখন আৱৰণেৰে যেন আৱৰি আছে সেই তেনেকৈ ভাবি কি হৈছিল সন্তোষজনকভাৱে এক্সপ্ৰেছ কৰিছিল কথাখিনি But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall. Kintu hotate a strong as a শক্তিশালী wind botah began to blow as a শক্তিশালী বতাহ বলিবলৈ আৰম্ভ কৰিছিল and along with the rain এই বৰষুণটো দিয়ে আছিল ন বৰষুণৰ লগে লগে বতাহ আৰু বৰষুণৰ লগে লগে along with the rain বৰষুণৰ লগে লগে কি হ'ল very large hailstone মানে শিলাবৃষ্টি ডাঙৰ ডাঙৰ শিলাবৃষ্টি began to fall পৰিবলৈ আৰম্ভ কৰিছিল these truly did resemble new silver coins এই সকলোবিলাক সঁচাকৈ নতুন ৰূপৰ মুদ্ৰাৰ দৰে উজ্বলি আছিল the boys exposing themselves to the rain ran out to collect the frozen pears এই যিবিলাক সৰু ল'ৰা ছোৱালীবিলাক আছিল সিহঁতে কৈছিল এক্সপ'জ মানে নিজকে প্ৰকাশ কৰা দেমছেলফ সিহঁতে নিজকে প্ৰকাশ কৰিছিল প্ৰকাশ কৰিব নেকি মানে ওলাই গৈছিল নিজেই ওলাই গৈছিল টু দ্য ৰেইন বৰষুণলৈ দৌৰি দৌৰি ওলাই গৈছিল সেই সৰু ল'ৰাবিলাকে ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পিয়াৰ্ছ সেই যি বৰফৰ দৰে গোট লাগি থকা মুকুটাবিলাক আছিল মানে কিহৰ কথা কৈছে এই বৰফৰ টুকুৰাবিলাক শিলাবৃষ্টি তাৰ টুকুৰাবিলাক বুটলিবলৈ সেই সৰু ল'ৰা ছোৱালীবিলাক দৌৰি বাহিৰলৈ ওলাই গৈছিল ইটছ ৰিয়েলি গেটিং বেড নাও এইবাৰ এয়া কি হ'ল সঁচাকৈ বেয়াৰ ফালে ঢাল খাইছে আমি যে কওঁ কিবা এটা হ'লে ইটছ ৰিয়েলি গেটিং বেড নাও এইটো সঁচাই বেয়াৰ ফালে যাবলৈ ধৰিছে এনেকৈ কৈছে কাক কৈছে এক্সক্লেইম দ্য মেন লেন্সৱে সেই ঘৈণীয়েক বা যিসকল পৰিয়ালৰ লোক আছিল তেওঁলোকক উদ্দেশ্যি এক্সক্লেইম মানে অলপ ভাৱগধুৰভাৱে আশ্চৰ্যজনকভাৱে প্ৰকাশ কৰিছে আই হোপ ইট পাছেছ কুইকলি মই আশা কৰিছিলোঁ এইটো সোনকালে পাৰ হৈ যাব আশা কৰিছিলোঁ নহয় আই হোপ মই আশা কৰোঁ এয়া সোনকালে পাৰ হৈ যাব ইট ডিড নট পাছ কুইকলি কিন্তু এয়া সোনকালে শেষ হৈ যোৱা নাছিল ফৰ এন আৱাৰ দ্য হেইল ৰেইনড অন দ্য হাউচ 1 ঘণ্টা ধৰি সেই শিলাবৃষ্টি বৰষুণ ঘৰটোত পৰিয়ে থাকিল অকল ঘৰটোত নে সেই গোটেই উপত্যকাটোত 1 ঘণ্টা ধৰি সেই বৰষুণ শিলাবৃষ্টি পৰিয়ে থাকিল দ্য গাৰ্ডেন বাগিচাখনত ঘৰটোত চোৱা ৰেইনড অন দ্য হাউচ ঘৰটোত
অন দ্য গাৰ্ডেন বাগিচাখনত, দ্য হিল চাইড পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক, এণ্ড দ্য কৰ্ণফিল্ড আৰু সেই মাকৰ পথাৰখনত, শস্য পথাৰখনত, অন দ্য হোল ভেলি, সেই গোটেই উপত্যকাটোতে এঘণ্টা ধৰি সেই বৰষুণ শিলাবৃষ্টি পৰিয়েই থাকিল। লেঞ্চে ভাবিছিল যে সোনকালে আঁতৰি যাব, কিন্তু যোৱা নাছিল। এই লেচনটো আমিও ক্লাছ 10ত পঢ়িছিলোঁ। আমি যেতিয়া ক্লাছ 10 প্ৰথম পাইছিলোঁ, কিতাপখন চেঞ্জ হৈছিল, আগৰ ইংৰাজীখন চেঞ্জ হৈ এইখন হৈছিল, আৰু আমি পাইছিলোঁ লেঞ্চু। আমাৰ বুকুত লেঞ্চুৱে এনেকৈ শিপাই গ'ল, আজিও ডাঙৰ বৰষুণ দিলে, শিলাবৃষ্টি দিলে লেঞ্চুৰ ঘৰটোলৈ মনত পৰে। কি বা কৰি আছে লেঞ্চুৱে, তোমালোকৰো হ'ব। দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট, গোটেই পথাৰখন কি হৈ গৈছিল, বগা হৈ গৈছিল, এজ ইফ কভাৰ্ড উইথ চল্ট, যেনিবা গোটেই পথাৰখন নিমখেৰে ঢাকি পেলোৱা হৈছে, কভাৰ কৰি দিয়া হৈছে, তেনেকুৱা দেখা হৈছিল, কাৰণ সেই বগা বগা শিলবিলাক গোটেই পথাৰখনত পৰি আছিল। নট এ লিফ ৰিমেইনড অন দ্য ট্ৰিজ, এটা পাতো গছবোৰত বাকী থকা নাছিল, গোটেইবিলাক সৰি গৈছিল। দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰইড, সেই শস্যবিলাক কমপ্লিটলি সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছিল, নষ্ট হৈ গৈছিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লেণ্টছ, ফুলবিলাক গছৰ পৰা গুচি গৈছিল, মানে কি সৰি পৰিছিল। লেঞ্চুৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ, লেঞ্চুৰ যি আত্মা আছিল, মন আছিল, সেয়া ফিল্ড পৰিপূৰ্ণ হৈ গৈছিল ছেডনেছ, শোকেৰে, দুখেৰে। ইমান কষ্ট কৰি লেঞ্চুৱে এই খেতিখন কৰিছিল। লেঞ্চুৱে ভাবিছিল ইফালৰ পৰা বৰষুণ আহিছিল, লেঞ্চুৰ ভাল লাগিছিল, লেঞ্চুৱে পথাৰলৈ বাহিৰলৈ ওলাই গৈ বৰষুণ উপভোগ কৰিছিল, আনন্দ কৰিছিল। ঘৈণীয়েকক কৈছিল যে এৰা শুনিছা, আমাৰ এইবাৰ বৰষুণ দিব চাগে। তাৰপিছত সঁচাকৈ বৰষুণ দিছিল। লেঞ্চুৱে ভাবিছিল খেতিখিনি ভাল হ'ব, আৰু তাৰপিছত কি হৈছিল, ছাডেনলি সেই বৰষুণজাকে এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল, এজাক ডাঙৰ ধুমুহা আহিছিল, শিলাবৃষ্টি পৰিবলৈ আৰম্ভ কৰিছিল। তাৰপিছতো লেঞ্চুৱে আশা কৰিছিল যে সোনকালে বৰষুণজাক আঁতৰি যাব, কিন্তু যোৱা নাছিল। প্ৰায় এঘণ্টা ধৰি যি বৰষুণ আৰু শিলাবৃষ্টি হৈছিল, তাৰ শেষত লেঞ্চুৱে দেখিছিল যে সেই গছৰ যিবিলাক পাত আছিল, সেই পাতবিলাক সৰি পৰিছিল, এই পাতবিলাক সৰি পৰিছিল। লঠঙা গছ, এই লঠঙা গছডাল ৰৈছিল, আৰু গোটেই পথাৰখন সেই যে শিলবিলাকেৰে, মানে বৰফবিলাকেৰে আৱৰি আছিল। গতিকে তাক কি বুলি কৈছে, যেন নিমখেৰে নিমখ বগা নহয়, নিমখেৰে যেন গোটেই পথাৰখন ঢাকি থৈছে, তেনেকুৱা লেঞ্চুৱে অনুভৱ কৰিছিল, তুলনা কৰিছিল তাৰ লগত। লেঞ্চুৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ ৱেন দ্য ষ্টৰ্ম হেড পাছ, যেতিয়া সেই গোটেই ধুমুহাজাক শেষ হ'ল, আঁতৰি গ'ল। হি ষ্টুড ইন দ্য মিডল অফ দ্য ফিল্ড এণ্ড ছেইড টু হিজ ছনছ, হি ষ্টুড ইন দ্য মিডল অফ দ্য ফিল্ড, তেওঁ পথাৰখনৰ মাজত থিয় হৈছিল। এণ্ড ছেইড টু হিজ ছনছ, আৰু তেওঁৰ সন্তানবিলাকক, ল'ৰা ছোৱালীকেইটাক কৈছিল, এ প্লেগ অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ। এতিয়া লকাষ্ট মানে কি, মনত ৰাখিবা, ইয়াক কাষত দি দিছে। লকাষ্ট মানে ইনচেক্ট হুইচ ফ্লাই ইন বিগ স্ৱাৰ্মছ অৰ গ্ৰুপছ এণ্ড ডেষ্ট্ৰয় ক্ৰপছ। তাৰমানে এনেকুৱা কিছুমান পতংগ যে বহুত ডাঙৰ জাক হৈ ঘূৰি ফুৰে আৰু শস্যবিলাক নষ্ট কৰে, তাকে কি বুলি কোৱা হয়, লকাষ্ট বুলি কোৱা হয়। আৰু প্লেগ অফ লকাষ্ট মানে সেই লকাষ্টৰ জাকক কোৱা হৈছে। গতিকে এজাক লকাষ্ট মানে সেই পতংগৰ জাকেও চাগে ইমানখিনি নকৰিলেহেঁতেন, উড হেভ লেফ্ট মোৰ দেন দিছ, ইয়াতকৈ কিবা এৰি থৈ গ'লহেঁতেন। এই গোটেই খেতিপথাৰখন যদি কিবা সেই পোক পতংগৰ জাক আহি খালেহেঁতেন, ধ্বংস, তথাপিও কিবা অলপ এৰি গ'লহেঁতেন। বাট দ্য হেল হেজ লেফ্ট নাথিং, কিন্তু এই ধুমুহাজাকে, শিলাবৃষ্টিজাকে একোৱেই এৰা নাছিল। দিছ ইয়াৰ উই উইল হেভ ন' কৰ্ণ, এই বছৰ আমাৰ কোনো শস্য নাথাকিব, এই বছৰ আমাৰ কোনো শস্য নাথাকিব, কাৰণ গোটেইবিলাক ধ্বংস হৈ গ'ল। ডেট নাইট ৱাজ এ চৰ'ফুল ওৱান, সেই নিশাটো এটা দুখৰ ৰাতি আছিল। ইমান ডাঙৰ এজাক ধুমুহা, সেই নিশাটো এটা দুখৰ ৰাতি আছিল। অল আৱাৰ ৱৰ্ক ফৰ নাথিং, আমি যিমান কাম কৰিছিলোঁ সেইবিলাক একো কামত নাহিল। ফৰ নাথিং, একো কামত নাহিল। দেয়াৰ ইজ ন' ওৱান হু কেন হেল্প আছ, ইয়াত এনেকুৱা কোনো এজন নাই যি আমাক সহায় কৰিব পাৰিব। এইবিলাক লেঞ্চুৱে ৰাতি শুই শুই ভাবি আছে কি হ'ব। দেয়াৰ ইজ নাথিং হু কেন হেল্প আছ, দিছ ইয়াৰ উই অল গো হাংগাৰ, মানে আমি সকলোৱে এইবাৰ কি কৰিম, ভোকতে থাকিব লাগিব। উই উইল হেভ ন' কৰ্ণ, আমাৰ কোনো শস্য নাথাকিব। উই শ্বেল অল গো হাংৰি দিছ ইয়াৰ, এই বছৰ আমি সকলোৱে ভোকতে কটাব লাগিব। গতিকে এনেকৈয়ে আমাৰ যিটো প্ৰথম খণ্ড আছিল সেইটো ইয়াত শেষ হৈছে। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই প্ৰথম যি
অৰেল কম্প্ৰিহেনশ্যন চেকৰ আগৰখিনি সেইখিনি মই তোমালোক আজিৰ এইটো ভিডিঅ'ত বুজালোঁ নিশ্চয় তোমালোকে বুজি পাইছা আৰু যদি বুজি পাইছা তোমাৰ প্ৰিয় বন্ধুজনকো দিবা কাৰণ জ্ঞান বিলালেতো কমি নাযায় আনৰ ভাল কৰিলে লেন্সৰ কি হ'ব তোমালোকে গম পাবা আনৰ ভাল কৰিলে আমাৰো নিশ্চয় ভাল হ'ব এদিন গতিকে তুমি যদি বুজি পাইছা ভাল লাগিছে ভিডিঅ'টো তোমাৰ প্ৰিয় বন্ধুজনক মাহীৰ ল'ৰা পেহীৰ ল'ৰা যোন আছে সকলোকে দি দিয়া আৰু নিজেও ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু এটা কথা কওঁ এইটো চাম বুলি কৈ ভিডিঅ'টো মোবাইলটো আনি তোমালোকে আৰু মোবাইলটোত ইনষ্টাগ্ৰাম ইউটিউব চাই নাথাকিবা মোবাইলটো দেউতাৰাক দি দিয়া আৰু নিজৰ পঢ়াত লাগি যোৱা ধন্যবাদ